ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছোঁ। ৰকিবুল হুছেইনৰ পাছত এইবাৰ এপিচিচিৰ সভাপতি ভূপেন বৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰা পৰিলক্ষিত হৈছে। ভূপেন বৰাই কৈছে যে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে হিমন্ত বিশ্ব শৰ্মা হৈছে অহনি সংকেত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবেই ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হ'ব বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু সমান্তৰালভাৱে ভূপেন বৰাই কৈছে যে 2026ত এইবাৰ কংগ্ৰেছৰ চৰকাৰ আহিব আৰু কংগ্ৰেছৰ চৰকাৰ আহিলেই বহুখিনি সুবিধা কৰি দিব ৰাজ্যবাসীৰ বাবে কংগ্ৰেছে, আৰু এনেদৰে মন্তব্য কৰিছে বা বিজেপিক সমালোচনা কৰিছে ভূপেন বৰাই। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। আৰু কেতবোৰ বিভিন্ন মন্তব্য কৰিছে। ৰকিবুল হুছেইনৰ পাছত ভূপেন বৰাই উভতি ধৰিছে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। চৰকাৰৰ ব্যৰ্থতা থাকিবলৈ সাম্প্ৰদায়িক ৰাজনীতি কৰা মুখ্যমন্ত্ৰীৰ স্বভাৱ বুলি উল্লেখ কৰিছে ভূপেন বৰাই। আৰু মুখ্যমন্ত্ৰীৰ চকীখনৰ গৰিমা লাঘৱ কৰিছে মুখ্যমন্ত্ৰীয়ে। অসমৰ ৰাজনীতিৰ বাবে অশনি সংকেত এতিয়া হিমন্ত বিশ্ব শৰ্মা, এই মন্তব্য ভূপেন বৰাৰ। আৰু মানধাতা যুগৰ কুৎসিত মন এটা লৈ আছে মুখ্যমন্ত্ৰীয়ে, এনেদৰে সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। কেতিয়াবা এনেকৈ সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভণি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই মন্তব্য ভূপেন বৰাৰ। যোৰহাট, গুৱাহাটী, লখিমপুৰ, শোণিতপুৰ আদি সমষ্টিত আন লোকৰ ভোট পাইছোঁ, কেৱল মুছলমানৰ ভোট নহয় অন্য সম্প্ৰদায়ৰ লোকৰো ভোট পাইছোঁ বুলি উল্লেখ কৰিছে। কংগ্ৰেছে জাতি ধৰ্মৰ বিপৰীতে সকলো ৰাইজৰ ভোট লাভ কৰিছে। আৰু মুখ্যমন্ত্ৰীয়ে কেৱল হিন্দু মুছলমান কৰিলেই নহ'ব, লগতে এতিয়া অসমত চাকৰি সংস্থাপন আৰু উন্নয়ন লাগে, এইসমূহৰ বিষয়েও আলোচনা কৰিব লাগিব বুলি সমালোচনা মুখ্যমন্ত্ৰীগৰাকীয়ে। যদি মোদীৰ আঁচনিলৈ মোদীক ভোট দিব লাগে তেনেহ'লে কংগ্ৰেছে যিবোৰ কাম কৰিছিল তেখেতসকলেও কংগ্ৰেছক ভোট দিব লাগে, তেনেহ'লে এয়াৰপৰ্টেৰে যোৱা সকলো লোকে কংগ্ৰেছক ভোট প্ৰদান কৰিব লাগে। আৰু সমান্তৰালকৈ শৰাইঘাট দলঙৰে অহা যোৱা কৰা প্ৰতিজন লোকে আমাক কংগ্ৰেছক ভোট দিব লাগে বুলি ভূপেন বৰাৰ শেহতীয়া মন্তব্য। 2026ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ নাহে, আমাৰ চৰকাৰ আহিব। 2026ত কংগ্ৰেছৰ চৰকাৰ আহিব বুলি উল্লেখ কৰিছে। উপ নিৰ্বাচনত আমি নতুন টীমেৰে আগবাঢ়িম, আমি নতুন টীমেৰে যুঁজিবলৈ সাজু আছোঁ বুলি ভূপেন বৰাই মন্তব্য কৰা পৰিলক্ষিত হৈছে। সামগ্ৰিক বাদ দি বাকী সমষ্টিকেইটাত আমাৰ বহুত কৰিবলগীয়া আছে। আৰু এনেদৰে কেতবোৰ বিভিন্ন মন্তব্য কৰিছে ভূপেন বৰাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰা পৰিলক্ষিত হৈছে। ৰকিবুল হুছেইনৰ পাছতে ভূপেন বৰাই উভতি ধৰিছে মুখ্যমন্ত্ৰীগৰাকীক। চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈ সাম্প্ৰদায়িক ৰাজনীতি কৰা মুখ্যমন্ত্ৰীৰ স্বভাৱ বুলি কটাক্ষ মুখ্যমন্ত্ৰীগৰাকীক ভূপেন বৰাৰ। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ চকীখনৰ গৰিমা লাঘৱ কৰিছে বুলিও অভিযোগ ভূপেন বৰাৰ। আৰু অসমৰ ৰাজনীতিৰ বাবে অশনি সংকেত হৈছে হিমন্ত বিশ্ব শৰ্মা। আৰু সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভণি কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। মানধাতা যুগৰ এটা কুৎসিত মন লৈ আছে মুখ্যমন্ত্ৰীগৰাকীয়ে, এনেদৰে এক কঠোৰ সমালোচনা কৰিছে ভূপেন বৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মন্তব্য আছে ভূপেন বৰাই কি কৈছিল সংবাদমেল যোগে, আমি সেই মন্তব্যৰ ক্ৰিয়াদাংশ আগবঢ়োৱাৰ চেষ্টা কৰিম। বাকী ৰাইজৰ পৰা পাইছোঁ গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে অতি কৌশলপূৰ্ণভাৱে তেখেতৰ যিবিলাক সাময়িক ব্যৰ্থতা চৰকাৰৰ, এই ব্যৰ্থতাবিলাক ঢাকিবৰ কাৰণে সদায় সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতিটোক তেওঁ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী পদটোৰ গৰিমা যিধৰণে তেওঁ নষ্ট কৰিছে, সমান্তৰালভাৱে তেওঁৰ যিটো কুৎসিত যিটো মন, যিজন মানুহে অলপ দিনৰ আগতে অনুসূচিত ক্ষুদ্ৰসকলে সাধাৰণ জাতিৰ লোকক কেৱল শুশ্ৰূষা কৰিবৰ কাৰণে জন্ম হৈছে বুলি ক'ব পাৰে, যিজন মুখ্যমন্ত্ৰীয়ে SC চিডিউল কাষ্টৰ কাম কেৱল আপাৰ কাষ্টক শুশ্ৰূষা কৰা, যি এনেকুৱা মানধাতা যুগৰ কুৎসিত মানসিকতাক বহন কৰে, তেওঁৰ পৰা আপুনি ইয়াতকৈ বেছি ভাল কথা আশা কৰিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাজনীতিৰ কাৰণে এটা অশনি সংকেত যে এই ধৰণৰ কথা বতৰাই তেখেতে ৰাজনৈতিক ক্ষেত্ৰখনক কুলষিত কৰাৰ লগতে আমাৰ জাতীয় জীৱনলৈ এটা সাম্প্ৰদায়িক সংঘাতৰ পৰিস্থিতি সৃষ্টি কৰিব পৰা কথা বতৰা ক'বলৈ আৰম্ভ কৰিছে। এতিয়া মুছলিম ভোট যদি আমি পাইছোঁ, তাত আমি আপত্তি কৰিবলগীয়া একো নাই, কিন্তু আপোনাক মই মাত্ৰ কেইটামান সমীক্ষা দিওঁ। আমি যোৰহাটত ভোট পাইছোঁ 7,51,771। আমি যোৰহাটত ভোট পাইছোঁ।
আৰু যোৰহাট পাৰ্লিমেণ্টত ইছলাম ধৰ্মী ৰাইজৰ ভোট আছে 1,16,000। গতিকে আমি যদি 90% ভোট পাইছোঁ তেতিয়াহ'লে আমি 6.5 লাখ ভোট আমি বাকী ৰাইজৰ পৰা পাইছোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতে কোনে কি গাইড কৰি আছে মই নাজানো। তেখেতে ব্যৰ্থতা থাকিবৰ কাৰণে পৰাজয়ৰ গ্লানি আৰু ভৱিষ্যতৰ যিটো শংকা, সেই শংকাত তেওঁ ভুগি পেলাই যিবিলাক আবুল তাবুল বকিছে। লখিমপুৰত 4,61,885টা ভোট পাইছোঁ। তাত তেওঁলোকে যাক মিয়া মিয়া বুলি কয়, মিয়া ভোট আছে 1.5 লাখ, অৰ্থাৎ 3,10,000 ভোট ক'ৰ পৰা আহিলে? শোণিতপুৰত আমি ভোট পাইছোঁ 4,14,380টা। তাত ইছলাম ধৰ্মী ভোট আছে 2,04,310টা। গতিকে আমি এইটো কথা সঁচা যে আমি সকলো জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায় এখন সম্প্ৰীতি মহামিলনৰ অসমক আমি নেতৃত্ব দিব বিচাৰোঁ। আমি জাত পাতৰ নামত ধৰ্মৰ নামত ভাষাৰ নামত বিভাজন কৰিব নিবিচাৰোঁ। আমি ইলেকশ্যনৰ আগত হঠাৎ কাৰোবাৰ প্ৰেমত মত্ত হৈ পেলাই বিহু নাচি আকৌ এবাৰ মোদী চৰকাৰ বুলি আমি নগাঁৱত নাচিবলৈও যোৱা নাই, আৰু ভোট নাপাই পেলাই পিছদিনাখন আমি গোৱাল গালিও পৰা নাই। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আহ্বান জনাম যে প্ৰথমতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সোধক যে কি কাৰণে ধৰ্মৰ নামত ৰিজাৰ্ভেশ্যন বিৰোধিতা কৰা বিজেপিয়ে চন্দ্ৰবাবু নাইডু ডাঙৰীয়াৰ প্ৰস্তাৱ মতে 4% মাইনৰিটি ৰিজাৰ্ভেশ্যনটো মানি ল'লে। তাৰমানে চৰকাৰ চলাবৰ কাৰণে আপোনালোকে মাইনৰিটি শৰণাপন্ন হোৱা নাই জানো? প্ৰত্যেকখন মিটিঙত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে ধৰ্মৰ নামত সংৰক্ষণ আমি ৰিজাৰ্ভেশ্যন আমি মানি নলওঁ, আমি এইটো বাতিল কৰিম। এটা প্ৰস্তাৱ চন্দ্ৰবাবু নাইডু ডাঙৰীয়াই দিলে, কাৰণ অন্ধ্ৰপ্ৰদেশত ইয়াত যেনেকৈ আমি ইছলাম ধৰ্মী ভাৰতীয় নাগৰিকসকলৰ ভোট পাইছোঁ, TDP দলেও এই যিটো বৃহৎ বিজয়, তাত ইছলাম ধৰ্মী ভাৰতীয় নাগৰিকৰ ভোটৰ পাৰ্চেণ্টেজ কিমান নিশ্চয় অসমৰ মুখ্যমন্ত্ৰীয়ে গম নোপোৱা নহয়। আৰু কি কাৰণে 4% মাইনৰিটি ৰিজাৰ্ভেশ্যনটো বিজেপি চৰকাৰৰ শপত গ্ৰহণৰ আগতেই মানি ল'বলগীয়া হ'ল। গতিকে এই কথাবিলাকৰ মাজেদি মুখ্যমন্ত্ৰীৰ উদ্দেশ্য দুটা। এটা হৈছে যে মূল বিষয়বস্তু তেখেতে কেলৈ ক'ব নোৱাৰে যে মই নিবনুৱা সমস্যা সমাধানৰ কাৰণে এইটো পথ লৈছোঁ, উদ্যোগীকৰণৰ কাৰণে তেখেতৰ চিন্তা কি আলোচনা কৰিব নোৱাৰে, কৃষি খণ্ডক অগ্ৰগতিৰ কাৰণে কি কৰিছে ক'ব নোৱাৰে। খালি হিন্দু মুছলমান কৈ বাকী কথাবিলাক তল পেলাব পৰা মুখ্যমন্ত্ৰীৰ যিটো ষড়যন্ত্ৰ, এইটো অসমৰ ৰাইজে বুজি পাইছে। মই তেখেতক আহ্বান জনাম যে আপোনাৰ এই ধৰণৰ কথা বতৰাৰ কাৰণে দিনক দিনে আপোনাৰ জনপ্ৰিয়তা হ্ৰাস পাইছে, আৰু আপোনাৰ দলক লাহে লাহে ৰাইজে বুজি পাই আহিছে, আৰু যিটো কাৰণে আপোনাৰ দলৰ ভিতৰৰ পৰাই এতিয়া আপোনাৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হৈছে। ভোট মানুহৰ গণতান্ত্ৰিক অধিকাৰ, কোনে কাক ভোট দিব সেইটো মুখ্যমন্ত্ৰীয়ে ঠিক কৰিব নেকি? শিক্ষকসকলে ভোট দিয়া নাই বুলি কৈছে, কিয় দিব আপোনাক ভোট? আপুনি শিক্ষকক যিধৰণে অপমান কৰে, শিক্ষকক অপমান কৰোঁতে আপোনাৰ এজন সাংসদে কাষত বহি যিধৰণে দাঁত নিকটাই হাঁহি থাকে, কিয় শিক্ষকে ভোট দিব? অসমৰ মুখ্যমন্ত্ৰীয়ে শিক্ষকসকলক কমটি অপমান কৰিছে নেকি? গতিকে কিয় ভোট দিব? আজি আশাকৰ্মী, অংগনাবাদী, টেটৰ টিচাৰ, কম্পিউটাৰ টিচাৰ, এওঁলোকে আপোনাক কিয় ভোট দিব?